নমস্কাৰ বন্ধুসকল, এটা চৰকাৰী চাকৰি কিমান প্ৰয়োজন এখন মধ্যবিত্ত ঘৰৰ কাৰণে এখন দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ কাৰণে এটা চৰকাৰী চাকৰি কিমান প্ৰয়োজন হয়তো এখন দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলে জানে, তেওঁ জানে আৰু এজন মধ্যবিত্ত পৰিয়ালৰ সদস্যসকলে জানে বা তেওঁ জানে। তো যিসকলৰ মাক দেউতাকৰ ভাল চাকৰি আছে, মাক দেউতাকৰ ভাল বিজনেছ আছে, তেওঁলোকৰ একো নাই। তো আমি এটা চৰকাৰী চাকৰিৰ কাৰণে কষ্ট কৰিব লাগিব। কষ্ট কৰিবলৈ হ'লে আমি নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। চৰকাৰী চাকৰি পোৱা ইমান সহজ নহয়, বহুত কষ্ট কৰিব লাগিব। ৰ'দ বৰষুণ সকলো নেওচি আমি ওলাই আহিব লাগিব, কষ্ট কৰিবহি লাগিব গ্ৰাউণ্ডত। নিজকে এটা চাকৰিৰ কাৰণে প্ৰস্তুত কৰি তুলিব লাগিব। নিজক ইমানে সাংঘাতিককৈ মজবুত কৰি তুলিব লাগিব যে মোতকৈ আৰু বেষ্ট কোনো নাই। তো সেইধৰণে ওলাই আহিব লাগিব। ঠিক এইধৰণে আমাৰ ল'ৰা ছোৱালীসকল ওলাই আহিছে গ্ৰাউণ্ডত, স্বতঃস্ফূৰ্তভাৱে কষ্ট কৰিছেহি। তো তোমালোকেও সকলোৱে ওলাই আহা, কষ্ট কৰা, ভালদৰে কষ্ট কৰা। এটা চাকৰি কিমান প্ৰয়োজন তুমি হয়তো ভালদৰে বুজিছা, তোমাৰ পৰিয়ালটোক কিমান এটা প্ৰয়োজন তো সেইটো তোমাৰ পৰিয়ালটোও জানে, তুমিও ভালদৰে বুজিছা। সেইটো কাৰণে সকলোৱে কষ্ট কৰা, খুব কষ্ট কৰা। কষ্টৰ বাহিৰে একো নাই। আমি বিচনাত বহি থাকিলে, শুই থাকিলে তো আমাৰ চাকৰিটো হৈ নাযায়, আমি সফলতা প্ৰাপ্ত কৰিব নোৱাৰিম। তো আমি সদায় ওলাই আহিব লাগিব, গ্ৰাউণ্ডত আহিব লাগিব, কষ্ট কৰিব লাগিব, কিতাপ পঢ়িব লাগিব। তো সেইমতে ফিজিকেল এক্সাৰচাইজ কৰিব লাগিব। তো তেতিয়াহে আমি সফল হ'ব পাৰিম। সকলো মাক দেউতাকে আমিও আমাৰ সন্তানবিলাক আমি সফল হোৱাটো বিচাৰোঁ আৰু তোমালোকেও নিজৰ সপোনবিলাক পূৰ কৰাটো তোমালোকে গুৰুত্ব দিব লাগিব। সেইকাৰণে সকলোৱে ওলাই আহা, কষ্ট কৰা, সকলোৱে সফল হোৱা বুলি আমি কষ্ট কৰি আছোঁ। তো তোমালোকেও সেইধৰণে কষ্ট কৰিব লাগিব। যদি আমি কৰা কামবিলাক ভাল লাগিছে, আমাৰ ভিডিঅ'বিলাক চাবা, আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'বিলাকত লাইক কমেণ্ট কৰিবলৈ পাহৰি নাযাবা। তো আমিও সকলো কাৰণে ভাল হোৱাৰ কাৰণে ওলাই আহিছোঁ। সকলোৱে সহায় সহযোগিতা কৰিব বুলি কামনা কৰিলোঁ। ধন্যবাদ।